Hello my dear learners. আজিৰ ভিডিঅ'ত আমি ক্লাছ 7ৰ ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ 2 বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তন চেপ্টাৰ 2 কিছুমান এডিশনাল কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম। After this video, in the next video we will discuss অনুশীলনীৰ প্ৰশ্ন উত্তৰ। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। বতৰ কি? বতৰ হৈছে কোনো ঠাইৰ স্বল্প সময়ের দৈনিক আশা বায়ুর অবস্থা। জলবায়ু কি? দীঘলীয়া সময়ত কোনো ঠাইৰ গড় বতৰ অৱস্থাক জলবায়ু কোৱা হয়। বতৰৰ উপাদানসমূহ কি কি? তাপমাত্ৰা, বায়ুচাপ, বতাহ, আৰ্দ্ৰতা, বৰষুণ। আৰ্দ্ৰতা কি? বায়ুত থকা জলবায়ু বাষ্পৰ পৰিমাণ। বায়ুৰ চাপ কি? বায়ুচাপ কি? বায়ুৰে কোনো স্থানত প্ৰয়োগ কৰা চাপক বায়ুচাপ কোৱা হয়। বতৰ কেনেকৈ সৃষ্টি হয়? সূৰ্যৰ তাপৰ বাবে বায়ুৰ গতি, আৰ্দ্ৰতা আৰু বায়ুচাপত পাৰ্থক্য হয়। এইবোৰ ফলত বতৰ সৃষ্টি হয়। বতৰ আৰু জলবায়ুৰ পাৰ্থক্য কি? বতৰ স্বল্প সময়ৰ অৱস্থা সদায় সলনি হয়। জলবায়ু দীঘলীয়া সময়ৰ গড় অৱস্থা ধীৰে ধীৰে সলনি হয়। ঋতু পৰিৱৰ্তন কেনেকৈ হয়? পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ আৰু অক্ষৰ হেলনীয়া অৱস্থাৰ বাবে ঋতু পৰিৱৰ্তন হয়। বতৰৰ প্ৰকাৰসমূহ কি কি? ৰ'দালি বতৰ, মেঘলা বতৰ, বৰষুণীয়া বতৰ, বতাহযুক্ত বতৰ। বতৰ আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায়? কৃষি কাজত প্ৰভাৱ পেলায়, মানুহৰ পিন্ধা খোৱা সলনি কৰে, যাত্ৰা আৰু দৈনন্দিন জীৱনত প্ৰভাৱ পেলায়। Thank you for watching. Like and subscribe this channel.